এই কৃষ্ণই গীতা কৈ আছে, মোক কৈছে মোতে সকলো আছে কিন্তু তোমাক মই নাই। আকৌ এতিয়া ক'লে বোলে হে অৰ্জুন, পাণ্ডৱসকলৰ মাজত ময়েই হলো মধ্যম পাণ্ডৱ। তেতিয়া ভগৱানৰ প্ৰতি কৃষ্ণৰ ভক্তি গভীৰ হ'বলৈ ল'লে যে মই অৰ্জুন হৈ গীতা শুনিছিলোঁ, মই অৰ্জুন হৈ ঈশ্বৰৰ তত্ত্ব মই পান কৰিছিলোঁ, মই কৃষ্ণ হৈ কৃষ্ণৰ কথা পান কৰিব পৰা নাছিলোঁ। মোত কৃষ্ণ নাই মই জানো, কিন্তু কৃষ্ণত যে মই আছো এইটো মই অনুভৱ কিয় কৰিব পৰা নাই। এইটো ডাঙৰ কথা। অৰ্জুনত কৃষ্ণ নাই কিন্তু কৃষ্ণত অৰ্জুন আছে, কাৰণ তেওঁতেই সকলো থাকে। এইবাৰ অৰ্জুনৰ দৃষ্টিটো সলনি হৈ গ'ল যে হে ভগৱান, হে কৃষ্ণ, হে মোৰ গুৰু, হে মোৰ ঈশ্বৰ, তুমিয়েই যদি সমস্ত বিভূতিবিলাকত বাস হৈ আছা, এই বিভূতিবিলাকৰ যিটো অনন্য বিশ্বৰূপ, এই বিশ্বৰূপটো মোৰ প্ৰত্যক্ষ কৰিবৰ মন গৈছে। মানে বাৰু গীতাৰ 10ম অধ্যায় হ'ল বিশ্বৰূপ দৰ্শন। বিশ্বৰূপ দৰ্শন যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে যে এই দুটা পাথৰৰ চকুৰে তুমি মোৰ বিশ্বৰূপ দৰ্শন কৰিব নোৱাৰা। কিয়? আমাৰ দৃষ্টিত কৃষ্ণ আহি যাব লাগিব। অৰ্জুনৰ দৃষ্টিত কৃষ্ণৰ সমস্ত শক্তি সামৰ্থ্য প্ৰকাশ হৈ যাব লাগিব। অৰ্জুনে জীৱৰ দৃষ্টিৰে বিশ্বৰূপ দৰ্শন কৰিব নোৱাৰে। অৰ্জুনে যদি বিশ্বৰূপ দৰ্শন কৰিবলৈ হয় তেতিয়াহ'লে কৃষ্ণৰ শক্তিৰেহে দৰ্শন কৰিব পাৰিব। কিন্তু কৃষ্ণৰ অনন্ত শক্তি অৰ্জুনে বহন কৰিব পৰাৰ ক্ষমতা আছে জানো? এইবাৰ অৰ্জুনে কান্দি কান্দি কৃষ্ণক কৈছে, হে কৃষ্ণ, যিটো মই সহিব পাৰোঁ, মোৰ কাৰণে যিটো অনুকূল তুমি সেইটোৱেই কোৱা। মইতো একো নহয়, তুমিয়েই সকলো। গতিকে তুমি মোক কৃপা কৰি মই যি দৃষ্টি লাভ কৰিলে তোমাৰ সেই অনন্য ৰূপ দৰ্শন কৰিব পাৰিম, তুমি মোক সেই দৃষ্টি দান কৰা। ভগৱান কৃষ্ণই কি কৰিলে? অৰ্জুনক দিব্য দৃষ্টি দান কৰি দিলে। অৰ্জুনে দিব্য দৃষ্টি পোৱাৰ পাছতে দেখি আচৰিত হৈ গ'ল। প্ৰকৃতস্থ হৈ দুই ভুজত থকা সেইজন কৃষ্ণই যিখন হাতেৰে তেওঁক দিব্য দৃষ্টি দি আছিলে, সেই হাতখনত হাজাৰ হাজাৰ বাহু হ'বলৈ ল'লে। দুইফালে দেখিলে সহস্ৰ সহস্ৰ বাহু হৈ কৃষ্ণৰ দেহটো বিৰাট ৰূপত আকাশৰ সমানতকৈও বেছি উচ্চতাত প্ৰকাশ হ'বলৈ ল'লে। সমস্ত দেৱতাবিলাকে তেওঁ সেই বাহুবিলাকত আহি আশ্ৰয় লৈ তেওঁকেই ওংকাৰ ধ্বনিৰে সৈতে উপাসনা কৰিবলৈ ল'লে। যিমানবিলাক ভূত প্ৰেত পিশাচ ৰাক্ষস আছিলে সমস্তবিলাকে হৰিৰে বিৰাট ৰূপক দেখি সকলোৱে ভয় পাই ভীতিগ্ৰস্ত হৈ আঁতৰলৈ পলাই মৃত্যুৰ পৰা বাচিবৰ কাৰণে যত্ন কৰিছে। অৰ্জুনে দিব্য পোহৰযুক্ত, সীমাহীন তত্ত্বযুক্ত, সহস্ৰ সহস্ৰ বাহুযুক্ত, লেলিহানি শিকা হৈ অগ্নিমন্ত হৈ ভগৱন্তৰ মুখৰ অগ্নিয়ে গোটেই জগতক দহন কৰিবলৈ লোৱা এই দৃশ্য যেতিয়া প্ৰত্যক্ষ কৰিলে, অৰ্জুন এটি সাধাৰণ জীৱ। কৃষ্ণৰ অমৃত দৃষ্টিৰে তেওঁ বিশ্বৰূপ দৰ্শন কৰিব পাৰিছে, কিন্তু এই বিশ্বৰূপৰ বিৰাট তত্ত্ব তেওঁ সহন কৰিব পৰা নাই। জগত মোতে আছে, মই জগতত নাই, তাৰ প্ৰমাণ হ'ল বিশ্বৰূপ। এই বিশ্বৰূপৰ বিৰাট তত্ত্ব যেতিয়া অৰ্জুনে চাবলৈ ল'লে, অৰ্জুনে ভয়ত কম্পমান হৈ কঁপিবলৈ ল'লে। যিমানবিলাক ভূত প্ৰেত পিশাচ ৰাক্ষস যজ্ঞ আছিলে সমস্তবিলাকে এই বিৰাট ৰূপৰ ভয়ত পলাবলৈ প্ৰাণ লৈ বাচিবৰ কাৰণে যত্ন কৰিলে। আৰু ভগৱান কৃষ্ণই এইবাৰ বিৰাট ৰূপত মুখখন মেলি দিলে। কি হ'ল? তেওঁৰ দাঁতবিলাক এটা এটা পৰ্বতৰ শৃংগৰ নিচিনা হ'বলৈ ল'লে। যিমানবিলাক ভূত প্ৰেত পিশাচ ৰাক্ষস যজ্ঞ আছিলে সমস্তবিলাকক তেওঁ মহাবাহুৰে সৈতে টানি আনি তেওঁ মুখৰ ভিতৰত ভৰাই সকলোবিলাককে কি কৰিছে? সংহাৰ কৰাত লাগি লৈছে, খাবলৈ লাগি গৈছে। তেওঁ দাঁতবিলাকৰ ফাঁকত অসুৰবিলাকৰ হাড়বিলাক লাগি ধৰিছে। অৰ্জুনে দেখি পেলাই ভয় পাই চকু দুটা মুদি দি কৈছে, হে কৃষ্ণ, হে কৃষ্ণ, মই স্থিৰেৰে থাকিব পৰা নাই। অৰ্জুন যেতিয়া অস্থিৰ হৈ পৰিল, সেইজন বিশ্বৰূপ ঈশ্বৰ কৃষ্ণৰ চৰণ পদ পংকজত সহস্ৰ সহস্ৰ ঋষিয়ে বহি সামবেদৰ মন্ত্ৰৰে সৈতে ভগৱান কৃষ্ণৰ বিৰাট ৰূপ বিশ্বৰূপক যেতিয়াই উপাসনা কৰিবলৈ ধৰিলে, অৰ্জুনৰ মনৰ ভয় শংকা আৰু দ্বিধাগ্ৰস্ততা লগে লগে আঁতৰ হৈ গ'ল। অৰ্জুনে শুনিবলৈ পালে কেৱল সামবেদৰ মন্ত্ৰ, ঋষিসকলে কৰা ভগৱত স্তুতি আৰু উপাসনা, এই বিশ্বৰূপ বিৰাট ৰূপৰ জ্যোতিবিলাককো
ম্লান কৰি ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰ এই সামবেদৰ মন্ত্ৰবিলাকে অৰ্জুনৰ মনৰ ভয় শংকা আৰু এইবিলাকক দূৰ কৰিব যদিও পাৰিছে, অথচ অৰ্জুন প্ৰকৃতস্থ হ'ব পৰা নাই। বিশ্বৰূপ, বিৰাট ৰূপ, জগতৰ হৰিৰ জগত ৰূপ, সংসাৰ ৰূপ, এই অনন্তমুখী ঈশ্বৰৰ এই অনন্তৰূপী প্ৰবাহৰ দৃশ্য অৰ্জুনে চাই চাই নিজকে এটা কি বুলি ভাবিছে, এই জ্বলন্ত অগ্নিত মই এদিন পৰি ভস্ম হ'ব লাগিব, মই যেন এটা চগা। অৰ্জুনে কি বুলি ভাবিলে, এই বিশ্বৰূপ বিৰাট ৰূপ অগ্নিৰ ওচৰত মই এটা ক্ষুদ্ৰ পতংগ, মই এটা চগাই, মইনো কৃষ্ণক কি স্তুতি কৰিম। হয়নে? ঋষিসকলে সামবেদৰ মন্ত্ৰৰে এই বিৰাট বিশ্বৰূপ ঈশ্বৰ তত্ত্বক নিৰন্তৰ উপাসনা কৰিছে। ভগৱান কৃষ্ণই কাল ৰূপ লৈ অসুৰবিলাকক সংহাৰ কৰিছে, ঈশ্বৰ ৰূপ হৈ এই ঋষিসকলক কি কৰিছে, তেওঁ আশীৰ্বাদ দান কৰিছে। তেতিয়া অৰ্জুনে কান্দি কান্দি স্তুতি কৰি কৈছে, হে মোৰ ঈশ্বৰ, হে মোৰ ভগৱান, তোমাৰ এই বিৰাট ৰূপ মই সহ্য কৰিব পৰা নাই, তোমাৰ এই বিশ্বৰূপ মই প্ৰত্যক্ষ কৰিব পৰা নাই। যিদৰে তেওঁ বিষাদ যুগত কৈছিল, মোৰ ওঠ দুটা শুকাই গৈছে, মই মূৰটো ঘূৰাবলৈ লৈছে, মই চকুৰে নেদেখা হ'বলৈ লৈছো, এইবাৰ আকৌ বিশ্বৰূপত ভগৱান কৃষ্ণই অৰ্জুনে ভগৱান কৃষ্ণক ক'লে, এই ৰূপ চাবৰ মোৰ আৰু শক্তি নাই, সামৰ্থ্য নাই। হে বাসুদেৱ, হে যদুকুলৰ মণি, হে যাদৱ ৰায়, হে মোৰ গুৰু ঈশ্বৰ ভগৱান, তুমি দুই ভোজযুক্ত সেই তোমাৰ প্ৰকৃতস্থ অতি সুন্দৰ শ্যাম সুন্দৰ তুমি কৃষ্ণ ৰূপলৈ আহা। এইবাৰ ভগৱান কৃষ্ণ অৰ্জুন স্বৰূপ ভকতৰ বাণী পাই, আজ্ঞা পাই, এইবাৰ তেওঁ বিৰাট ৰূপৰ পৰা প্ৰকৃতস্থ হৈ আকৌ নৰৰূপী নাৰায়ণ ৰূপলৈ আহিলে। এইবাৰ অৰ্জুনে কৃষ্ণৰ চৰণৰ স্পৰ্শ কৰি স্তুতি কৰিছে, কান্দিছে আৰু কৈছে, হে মোৰ স্বামী, হে মোৰ স্বামী, তোমাৰ কৃপাবশত মই এই যদিও বিৰাট ৰূপ বিশ্বৰূপ দৰ্শন পালো, এই ৰূপে কিন্তু মোক আনন্দিত নকৰিলে। কি কৰিলে? মোক ভীতিগ্ৰস্তহে কৰিলে। গতিকে তোমাৰ শ্যাম সুন্দৰ এই দুই ভোজ ৰূপেই যাতে মই সদায় দৰ্শন কৰি থাকিব পাৰো, সেইটো কাৰণে নৰ হৰি বুলিহে কৃষ্ণক জানিবলৈ দিলে। বিশ্বৰূপ ৰূপত কৃষ্ণক জানিবলৈ গীতায়ো দিয়া নাই। সেইটো কাৰণে এইবাৰ এই বিশ্বৰূপৰ ঈশ্বৰৰ মায়াৰ তত্ত্ব, শক্তি তত্ত্ব, ভক্তি তত্ত্ব সমস্তখিনিক যুগ যুগ কৈ থাকিলেও অৰ্জুনৰ দৰে জীৱই বুজি কেতিয়াও শেষ কৰিব নোৱাৰে। বিশ্বৰূপৰ সাৰ গীতাৰ দ্বাদশ অধ্যায়, কি যুগ? ভক্তি যুগ। বিশ্বৰূপ দৰ্শনৰ যোগেদি ঋষিৰ মাজত, মুনিৰ মাজত, অৰ্জুনৰ মাজত ভগৱান কৃষ্ণৰ প্ৰতি কেৱল একান্ত ভক্তিহে ৰচনা হৈছে। এই পুনৰপি অৰ্জুনে কৰিলা পণিপাত, এ প্ৰদক্ষিণ কৰি জুৰি লন্ত জোৰহাত, এ কৃষ্ণক সম্বন্ধি হেন বুলিলা অৰ্জুনে, এ আৰু এক সংশয় আমি লীল মোৰ মনে, এ পূৰ্বত মোহ কহে ন কহিলা গোসাই, অজ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই, এ একে কহা একাদশ অধাৰ অন্তত, ভক্তি সে পৰম তত্ত্ব গুজ মোৰ মত, অজ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান, যদি দয়াও আছে মুত কহা ভগৱান। তুমিতো মোক ক'লা, তুমিতো মোক ক'লা যে কি শ্ৰেষ্ঠ? কৰ্ম, জ্ঞান শ্ৰেষ্ঠ বুলি, জ্ঞান শ্ৰেষ্ঠ বুলি কৈছা। আকৌ এতিয়া তুমি মোক ক'লা কি বুলি? বোলে ভক্তি শ্ৰেষ্ঠ। গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে মোৰ জ্ঞানটো বৰ শ্ৰেষ্ঠ বস্তু। আকৌ এবাৰ ভক্তি যুগত কি বুলি কৈছে? যে মোৰ ভক্তিটোহে শ্ৰেষ্ঠ বস্তু। এতিয়া দ্বাদশ অধ্যায় ভক্তি যুগত এতিয়া অৰ্জুনে জানিব বিচাৰিছে যে মই কোনটোক শ্ৰেষ্ঠ বুলি মানিম, জ্ঞানক শ্ৰেষ্ঠ বুলি মানিম নে ভক্তিক শ্ৰেষ্ঠ বুলি মানিম। হে ৰাম আনত ন ভজি মাত্ৰ মোতে ভজনিত,
মুত মন নিবেশিবে দিহ কৰিচিত পৰম সধায় মোক কৰিলে কষাৰ তাত মোৰ পানসিটো ময়ো ভৈলো তাৰ বমৰূপা কৰ পাখি বেজি তোলো অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক অৰ্জুনক কি বুলি কৈছে তুমি অভেদ্য ভাৱনাটো আনিবলৈ যত্ন কৰা এটা বৰ ডাঙৰ জটিল কথা যে জীৱৰ মনলৈ অভেদ্য ভাৱনা এটা আহিব জানো অতি সহজতে নাহে বিশ্বৰূপ দৰ্শনৰ পাছতো অৰ্জুনে এইটোৱেহে বুজি ল'লে বোলে কি তুমি মোৰ স্বামী মই তোমাৰ সেৱক তুমি মোৰ পিতা মই তোমাৰ পুত্ৰ হয়নে তুমি যিদৰে মোৰ আপোন ময়ো তোমাৰ আপোন কিন্তু মই তোমাক আছো তুমি মোৰ নাই এতিয়া কৃষ্ণই ক'ব বিচাৰিছে ভক্তি যুগত বোলে কি মই যে তোমাক কৈছিলো যে মোত তুমি আছা তোমাত মই নাই এবাৰ তুমি ভক্তিৰ অনুশীলন কৰা বোলে কি তোমাত যে মই আছো সেইটো উপলব্ধি হ'ব ভক্তিৰ যোগেদি কি উপলব্ধি হ'ব যে মই জগততে চবতে আছো মানে মোতে সকলো আছে মই কিন্তু জগতত নাই ভক্তি যুগত কৈছে যে তোমাত ময়ো আছো এইটো উপলব্ধি হ'ব কেনেকৈ হ'ব ভক্তিৰ দ্বাৰা হ'ব জ্ঞানৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰা নহয় এইটো কাৰণে প্ৰথমতে ক'লে কি জগত মোতে আছে কিন্তু মই জগতত নাই কিন্তু জগতৰ কিছুমান বস্তুত নহয় সকলোতে তেওঁ থাকিব ঈদৃশাবৈশ্যম নিদম সৰ্বম ইয়ৎকিঞ্চ জগতম জগত তেন তক্তে ন ভুঞ্জিতা মা গিদ কস্যচিদ্ধনম উপনিষদ 108খন উপনিষদৰ ভিতৰত যিখনক সৰ্বশ্ৰেষ্ঠ উপনিষদ বুলি কোৱা হয় এই উপনিষদখন নাৰায়ণ ঋষিয়ে প্ৰণয়ন কৰিছে এই উপনিষদত 18টা মন্ত্ৰ আছে এই 18টা মন্ত্ৰৰ প্ৰথম মন্ত্ৰটোতে কি বুলি কৈছে ঈৰ্ষাবৈশ্যমিদং সৰ্বম যৎকিঞ্চ জগতম জগত জগতত তুমি যিমান দেখিছা যিমান শুনিছা যিমান পাইছা এইবিলাক সকলো ভগৱানৰ পৰা প্ৰাপ্ত হৈছে কাৰ পৰা প্ৰাপ্ত হৈছে ভগৱানৰ পৰা প্ৰাপ্ত হৈছে সেইটো কাৰণে আমি কি কৰিব লাগিব আমি পোৱাখিনি যিখিনি আমাৰ ন্যূনতম প্ৰয়োজন আমি সেইখিনিহে উপভোগ কৰিব লাগিব বাকীখিনি কি কৰিব লাগিব জগতৰ কুশল মংগলৰ কাৰণে আমি এৰি দিব লাগিব হাতত বেছি কেছ থকাটো আইনসংগতভাৱে দুখনীয় হয়নে নহয় নহয় আইনসংগতভাৱে দুখনীয় হাতত বেছি কেছ ৰাখিব নোৱাৰে টকা কথা কৈছো এটা নিৰ্দিষ্ট লিমিটতহে ঘৰত নিৰ্দিষ্ট পৰিমাণৰ কেছ ৰাখিব পাৰিব কিয় এই উপনিষদৰ মন্ত্ৰটোত কোৱা আছে তোমাক ন্যূনতম যিমানখিনি প্ৰয়োজন তুমি সিমানখিনিহে ৰাখিব পাৰিবা বাকীখিনি জগতৰ জীৱৰ কুশল মংগলৰ কাৰণে তুমি এৰি দিব লাগিব সেইটো কাৰণে বেংকৰ একাউণ্টত জমা থ'ব পাৰিব কিয় একাউণ্টত জমা থাকিলে বেংক কৰ্তৃপক্ষই বেলেগক সেইখিনিকে লোন দিব পাৰিব বেলেগৰ সৎ কৰ্মবিলাক কি হ'ব পূৰণ কৰিব পাৰিব গতিকে ঈশ্বৰৰ পৰা এই জগতৰ প্ৰতিটো বস্তুৱে প্ৰাপ্ত হৈছে আমি তাক কেতিয়াও দুৰুপয়োগ বা দুৰ্ব্যৱহাৰ কৰিব নালাগে সেইটো কাৰণে লোকৰ বস্তু বা পৰৰ বস্তু যিদৰে আমি চুৰ কৰিব নাপায় ঠিক সেইদৰে আমি আনৰ সম্পত্তিলৈ লোভ কৰিব নালাগে কিয়নো সকলোবিলাকতে ঈশ্বৰৰ অস্তিত্ব বৰ্তি আছে ঈশ্বৰৰ অস্তিত্ব বৰ্তি থকা বস্তুলৈ লোভ কৰিব নাপায় আৰু হিংসাও কৰিব নাপায় এই জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় অনিষ্টে জানি বাহাদুৰো পথে গতি পায় জ্ঞানৰ ফলো অথলে নাযায় হয়নে বাৰু কিন্তু ভক্তিৰ ফলটো অতি মিঠা এই সুৰাসুৰ কিতপক্ষী সবাহাতে সম এ পৰম দোষাধ্য মন ইন্দ্ৰিয় নিয়ম
এ অচিন্ত বক্তব্য মন গোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ অদৃশ্য চিন্তন জ্ঞান অতীব সংকট দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট পুৰুষৰ দেহ অভিমান নাহি যাৰ এ মুক ভক্তি কৰি সুখে তৰয় সংসাৰ ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱৰ কাহিনী আছে তত্ত্ব আছে হয় নহয় উদ্ধৱ দেখিবলৈ কাৰ নিচিনা কৃষ্ণৰ নিচিনা হয় নহয় কৃষ্ণ কি শ্যাম সুন্দৰ উদ্ধৱে কোনোবা দিনা নিজকে শ্যাম সুন্দৰ বুলি কৈছিলে জানো ভকতে কাক ভাল লাগে সদায় স্বামীকহে ভাল লাগে হয়নে ভকতে কি নাচায় নিজৰ দুখ চাই গুণ নাচায় মনত থাকিব কথাটো উদ্ধৱ মহন্ত কি আছিলে কৃষ্ণৰ লগত একেলগে পঢ়িছিলে উদ্ধৱৰ প্ৰতিটো কথাই এবাৰতে মনত ৰয় কৃষ্ণই সেইটো কাৰণে স্মৃতি শক্তি বঢ়ৰ কাৰণে উদ্ধৱক কৈছিলে তুমি মোৰ বান্ধৱ হবা বোলে কিয় বোলে তোমাৰ স্মৃতি ইমান ভাল হয়নে বাৰু স্মৃতিটো কাৰ শক্তি কৃষ্ণৰ শক্তি সেইটো কাৰণে উদ্ধৱক বান্ধৱ কৰি লৈছে হয়নে বুজাবলৈ আমাৰ স্মৃতি শক্তি ভাল হ'বলৈ হ'লে আমি কৃষ্ণ প্ৰেমী হ'ব লাগিব কৃষ্ণক ভক্তি কৰিব লাগিব শ্ৰদ্ধা কৰিব লাগিব উপাসনা কৰিব লাগিব কৃষ্ণৰ প্ৰেমত সদায় ডুব গৈ থকাৰ কাৰণেই ব্যাসনন্দন শুকদেৱে 18 পুৰাণ কণ্ঠগত কৰিব পাৰিছিলে ব্যাসনন্দন শুকদেৱৰ 18 পুৰাণ কণ্ঠগত হৈছিলে সেইটো কাৰণে আমি ভগৱানক ভাল পাব লাগিব ভক্তি কৰিব লাগিব শ্ৰদ্ধা কৰিব লাগিব ভাল গুণবিলাক কাৰ ভগৱানেহে ভকতক ভাল গুণবিলাক হৃদয়ত থাকি প্ৰকাশ কৰে এ ৰাম আনকন ভজে হোমে অনন্য শৰণ এ কায় বাক্য মনে ভজে মুহুৰ চৰণ হে মুতৱৰ্পী কৰ্ম কৰে নজানয় আন এ ঘূৰ ৰূপ সংসাৰত ময় কৰো ত্ৰাণ অৰ্জুনক কৈছে মোৰ জ্ঞান আৰু মোৰ ভক্তিটো বেলেগ বস্তু বোলে কি জ্ঞানৰ পথটো বৰ জটিল আৰু দীঘলীয়া জ্ঞান মাৰ্গেৰে পোৱাটো কি যন্ত্ৰব্ৰত বোলে ভক্তি মাৰ্গটো কি বোলে তিনি সহজ বোলে কেনেকৈ কৰিবা বোলে কায় বাক্য মন সমস্ত মোতে অৰ্পণা কৰিবা যিমান দ্ৰব্য কাৰণ আছে সকলো মোক অৰ্পণা কৰি দিলেই হ'ল বোলে কি মোৰ নাম লৈ মোক অৰ্পণা কৰিলে মই লৈ লওঁ তাৰপাছত কাক দিব লাগিব বোলে মোক অৰ্পিত বস্তু আকৌ মোৰ ভকতে পাব লাগিব সেইটো কাৰণে শৰাই ভাগ আমি কৰি ভাঙি পেলাই কি কৰা হয় ভকতক দিয়া হয় হৰিত অৰ্পণাহে হয় হয়নে হৰিৰ প্ৰসাদ কোনে লয় সদায় ভকতে লয় অৰ্পণাটোৱে ডাঙৰ বস্তু সেইটো কাৰণে ভকতে যাৰে তাৰে হাতে অন্ন নলয় কিয় নলয় যি হৰিত অন্ন অৰ্পণা কৰিব নাজানে ভকতে তেনে অন্ন নলয়তো নলয় যদি তেনে অন্ন আকৌ ভকতক দিয়ে দিয়াৰো অসুবিধা হ'ব হয়নে নহয় লৈ তাৰিব দি পেলাই মৰিব হয়নে বাৰু সেইটো কাৰণে এই শুদ্ধ সংস্কাৰখিনি আমাৰ গুৰু ধৰ্মটোত অন্ন সংস্কাৰ নামে আছে অন্ন সংস্কাৰটো আমাক লাগিবই কিয়নো আমি জ্ঞান মাৰ্গৰ তত্ত্বত আমি থাকিব বিচৰা নাই আমি কি মাৰ্গত থাকিব বিচাৰো আমি ভক্তি মাৰ্গত থাকিব বিচাৰো হয়নে এক দেও এক সেও এক বিনে নাই কেও কৃষ্ণৰ চৰণত ভক্তি কৰা জনৰ ভাৱ ভাল হ'ব লাগিব চৰিত্ৰ নিৰ্মল হ'ব লাগিব আচৰণ শুদ্ধ হ'ব লাগিব আৰু বিচাৰ পবিত্ৰ হ'ব লাগিব বোলে কিয় ভক্তি গভীৰ হোৱাৰ সেইকেইটাই লক্ষণ বয়সৰ লগত ভক্তি গভীৰ নহয়তো হয়নে নহয় বয়স বেছি হ'লে ভক্তি গভীৰ নহয় শাস্ত্ৰৰ সং ভকতৰ সং ভগৱন্তৰ প্ৰতি এক প্ৰেম যিমানে গভীৰ হ'ব কম বয়সতো তাৰ ভক্তি গভীৰ হ'ব ৰামাকে জানি ধনঞ্জয় নকৰিবা ভয় এ কোন ধৰ্ম বহু লোকে নজানয় এ ধৰ্ময় ধৰ্মক জানে লয়া মুক ৰীতি এ অসংগে নজানে তভু পবিত্ৰী নিবৃত্তি এটা ধৰ্ম অধৰ্ম সেই অৰ্জুন মই তোমাক কি ক'ম বোলে কি কিছুমানে ধৰ্ম বুলি অধৰ্মকে কৰি আছে কিছুমানে আকৌ ধৰ্ম অধৰ্ম একো নাজানে নাজানিও ধৰ্ম কৰি আছে
বোলে কেনেকৈ কৰি আছে বোলে প্ৰবৃত্তি মাৰ্গটো মোক পোৱাৰ উপায় নহয় কিন্তু প্ৰবৃত্তি মাৰ্গে আকৌ ব্ৰাহ্মণবিলাকে তেওঁক বজে হয়নে বাৰু শুদ্ধই তেওঁক সেৱা কেনেকৈ কৰিছে নিবৃত্তি মাৰ্গে ব্ৰাহ্মণ হৈও তেওঁক পাব পৰা নাই কিন্তু শুদ্ধ হৈও নিবৃত্তি মাৰ্গে উপাসনা কৰাৰ কাৰণে হৰিক পাব পাৰিছে সেইটো কাৰণে হৰি ভক্তিৰ পন্থাটো কি অতি শ্ৰেষ্ঠ পন্থা ইয়াৰ জাতি কুল এইবিলাক কথা নাহে এ দেৱৰ লগত মিহলাই পূজা কৰে এ বহু লোক নজানয় মই সেই ঈশ্বৰে দেৱতাই হয়নে কৃষ্ণ কি কৃষ্ণ পৰম দেৱ কিয় আটাইতকৈ শ্ৰেষ্ঠজনক কি বুলি কোৱা হয় পৰম দেৱ বুলি কোৱা হয় কিয় পৰম দেৱ ব্ৰহ্মাও এজন দেৱ কিন্তু কৃষ্ণক সেৱা কৰে শিৱও এজন সংহাৰকাৰী দেৱ কিন্তু কাক সেৱা কৰে দৈৱকী নন্দন কৃষ্ণক সেৱা কৰে সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক নামঘোষাত কি বুলি দিছে হে ব্ৰহ্মা হৰে ভজন্ত ৰিৰদু হি পাৱে হে মুকুত সকলো সদা ৰামনা গাৱে ৰাম নাম কোনে গায় ৰাম নাম যিসকলক মুক্তিও নালাগে মুকুতসকল মানে আকৌ মুক্ত হৈ যোৱা নহয় দেই মুকুতসকলৰ তত্ত্বটো গভীৰ মুকুতসকল কি যি মুক্তিৰ বন্ধনৰ পৰাও মুক্ত মুক্তি লাগে বুলি যিটো বন্ধন আছে মায়া আছে সেইটোৰ পৰাও যি মুক্ত সেইসকলে মুকুত এটা মুক্তি কাক নালাগে মুক্তি নালাগে ব্ৰহ্মা মুক্তি কাক নালাগে মুক্তি নালাগে শিৱ মুক্তি কাক নালাগে চাৰি সিদ্ধ দেৱৰীগীক তেওঁলোকক কিয় মুক্তি নালাগে বোলে মুক্তি লৈ কি কৰিম তোমাৰ চৰণ সেৱা কৰিলেহে কাম হ'ব হয়নে বাৰু এইসকলে মুক্তিকামী ঈশ্বৰক বিচৰা নাই ভক্তিকামী ভাৱনাক বিচাৰিছে সেইটো কাৰণে মাধৱে কি বুলি কৈছে তেনেকুৱা এজন হ'বলৈ যত্ন কৰা মৰিলেই চব শেষ হৈ যাব এনেকৈ নাভাবিবা মৃত্যুতে সকলো শেষ নহয় মৃত্যুতে শেষ কাৰ যি কৰ্মবন্ধনত পৰি আছে মায়াৰ বন্ধনত পৰি আছে মৃত্যুতে শেষ কাৰ নাই হোৱা পৰীক্ষিতৰ নাই হোৱা হয়নে মৃত্যুৰ শেষ কাৰ নাই হোৱা শৌনক আদি 28 সহস্ৰ ঋষিৰ শেষ নাই হোৱা ক'ত আছে আজিও ভাগৱতত তেওঁলোক বিৰাজমান হৈ আছে গতিকে ভক্তি কৰা সকলৰ মৃত্যুতে শেষ হৈ সেইটোৱে জীৱন্ততে মুক্তিটো হয়নে বাৰু এইটো বৰ অনুভৱী বস্তু হয়নে বাৰু সেইসকলৰহে জীৱন্ততে মুক্ত হৈছে বা মুক্তি হৈছে যিসকলে নিজৰ সন্তানটো আৰু আনৰ সন্তানটোৰ মাজত পাৰ্থক্য দেখা নাই যিসকল জীৱন্ততেই মুক্ত ক'ৰ পৰা মৃত্যুৰ পৰা মুক্ত সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৰিৰ মায়াৰ পৰা মুক্ত কোনসকল জীৱন্ত কালতে মুক্ত যাৰ নিজৰ সতি সন্তান আৰু আনৰ সতি সন্তানৰ মাজত পাৰ্থক্য দৃষ্টি নাই যি আত্মীয় স্বজন বুলি কোনো মায়াৰ সম্বন্ধ ৰখা নাই এই জগতৰ প্ৰতিটো বস্তুকেই কৃষ্ণময় দৰ্শন কৰে আত্মীয় বুলি ভাবে হয়নে বাৰু সেইসকল কি সেইসকল জীৱন্ততে মুকুত বোলে কি মোক থাকিবলৈ কি ঘৰ লাগিছে ঈশ্বৰে দিয়া আকাশখনেই যথেষ্ট হয়নে নহয় ঈশ্বৰে দিয়া বহল আকাশখনেই যথেষ্ট এই বহল পৃথিৱীখনেই যথেষ্ট হয়নে নহয় তেওঁ য'ত ৰাখিব মই তাতে তেওঁ গুণ কীৰ্তন কৰি আনন্দেৰে থাকিম এইটো ভাৱনা কাক দিছে একান্ত ভকতজনকে দিছে অভকতক তেনেকুৱা ভাৱনা ঈশ্বৰে দিয়া নাই হীৰাম এই অৱতাৰ ধৰি ভাৰ হৰু পৃথিৱীৰ এ নিৰাকাৰ ভুলি মোক নজানে বিস্তৰ যিটো জনে মোহ কবলৈ সৰ্বাত্মক
এই অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক এই সগুণ নিৰ্গুণময়ী এ দুয়ো ৰূপ ধৰো এ যদি আত্মা ৰামত ভূ গুণ লীলা কৰো এই সংসাৰত পানী যতে কমাছয় অজীৱ ৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় অবিদ্যায়া বৰে জীৱ গুণৰ সংগত হে মোক নজানি সে জানা এইখিনি তত কৃষ্ণ অৰ্জুনক কৈছে কি বুলি হেৰা অৰ্জুন মোৰ অখি নামৰ এপাত তৰোৱাল আছে এই তৰোৱাল পাততে পঞ্চ পৰ্বা অবিদ্যা আছে মই জীৱবিলাকক এই তৰোৱাল পাত কি কৰোঁ সেইফালে ঘূৰাই অবিদ্যাত পেলাই থওঁ সেইটো কাৰণে তেওঁলোকে মোক চিনিও নাপায় মোক নভজেও কিন্তু মই এই অবিদ্যাৰ পৰা মই কাক মুক্ত কৰোঁ মুঠ শৰণাপন্ন মোৰ চৰণ ভিক্ষা কৰা মোৰ ভকত বৈষ্ণৱক ভাল পোৱা মোৰ তত্ত্বক যিসকলে শ্ৰদ্ধা কৰে মই সেইসকলক কৃপাৰ দৃষ্টিৰে চাওঁ বোলে কি তেওঁলোকে যদিও গুণময় দেহ এটা পায় তেওঁলোকে সেই দেহত থাকিও মোৰ যিবিলাক অৱতাৰযুক্ত লীলা সেই লীলাবিলাক তেওঁলোকে শ্ৰৱণ কীৰ্তন কৰে আমি প্ৰত্যেকে এতিয়া দেহ এটা পাইছোঁ ঈশ্বৰৰ কৃপা হয়নে নহয় কিন্তু আমি এতিয়া কি পান কৰিছোঁ গীতা অমৃত পান কৰিছোঁ এই গীতাৰ অমৃত পান কৰিবলৈ পোৱাটো কাৰ ফল এইটো আমাৰ আগৰ জন্মৰ সঞ্চিত পুণ্যৰ ফল এইটো জন্মৰ ফল নহয় গীতা ভাগত এই জন্মত পুণ্য কৰি কোনেও শুনিবলৈ নাপায় এই জন্মত পুণ্য কৰিলে অহা জন্মত শুনিবলৈ পাব এই জন্মত যিসকলে গীতা ভাগত শুনিবলৈ পাইছে সেইসকলৰ আগৰ 7টা জন্মৰ পুণ্যৰ ফলতহে পাইছে আমি কোৱা কথা নহয় গীতা ভাগৱতে কৈছে বহু জন্মৰ পুণ্যৰ বলতহে গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় বোলে গীতা ভাগৱত শাস্ত্ৰ মই শ্ৰৱণ কৰিবলৈ কাক সুবিধা দিওঁ বোলে যিসকলৰ প্ৰতি মোৰ কৃপা হৈছে মানে বাৰু সেইটো কাৰণে ভগৱানে আশীৰ্বাদ নিদিয়ে নহয় আপোনালোকে মন কৰিছে না নাই ভগৱানে কাৰোবাক আজিলৈকে আশীৰ্বাদ দিছে জানো ভগৱানে কৃপাহে কৰে আশীৰ্বাদটো কোনে দিয়ে ভগৱানৰ ভকত বৈষ্ণৱে দিয়ে আশীৰ্বাদ সদায় ভগৱানৰ ভকত বৈষ্ণৱে দিয়ে কিয় ভকত বৈষ্ণৱে আশীৰ্বাদ দিব লাগে ভগৱানে কিয় আশীৰ্বাদ নিদিয়ে ভগৱানে বৰহে দিয়ে তাকো কেতিয়া দিয়ে হাজাৰ হাজাৰ লাখ লাখ বছৰ যদি কোনোবাই সাধনা কৰে তেতিয়া বৰ এটা দিয়ে বৰটো কি বোলে বৰটো মই তেওঁক ঠগাৰ এটা উপায় বৰটো তেওঁক ঠগাহে এটা উপায় গম পাই নাই কথাটো হা দিব্য 12,000 বছৰ তপস্যা কৰিছিলে কোনে সুতপাই আৰু পিঞ্চিয়ে সুতপা আৰু পিঞ্চিয়ে কিমান দিন তপস্যা কৰি যেতিয়া হৰি দৰ্শন হ'ল তেওঁলোকে কি ল'ব লাগিছিলে মুখ্য কিন্তু ঈশ্বৰ স্মৃতিত সোমাই পাহৰাই দিছে মুখ্য ল'লে চব শেষ হৈ থাকিব বোলে কি মোৰ লীলা গুণ যশ এইবোৰ চব মোৰ ভিতৰতে থাকি যাব মুখ্য ল'ব নালাগে মই বৰ দিন তই বন্ধন ল'বি কি বন্ধন ল'লে বোলে আমাক পিতৃয়ে বিবাহ কৰিবলৈ কৈছিলে বিবাহ কৰিলোঁ এটা পুত্ৰ এটা লাগে এইটো কাৰণে তোমাক তপস্যা কৰিলোঁ এটা পুত্ৰ পাবলৈ মোক তপস্যা কৰিছা পুত্ৰৰ মায়ামোহৰ পৰা মুক্ত হ'বলৈহে মোক লোকে সাধনা কৰে শিকিয়ে ঠিক আছে বাৰু তোমালোকৰ যদি কেনেবাকৈ পুত্ৰ হ'ব লগা বৰ লাগে তেতিয়াহ'লে পাবা 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 3বাৰ কৈ দিলে তথাস্তু 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 অকল পুত্ৰ হ'লে নহ'ব আকৌ তাতো তেওঁ লিমিটেশ্যন আৰোপ কৰি দিছে পিতৃ মাতৃয়ে বোলে কি পুত্ৰ হ'ব লাগিব কিন্তু তোমাৰ নিচিনা সুন্দৰ হ'ব লাগিব কাৰ নিচিনা সুন্দৰ হ'ব লাগিব ঈশ্বৰৰ নিচিনা সুন্দৰ হ'ব লাগিব তোমাক যিটো ৰূপ সাধনা কৰি উপাসনা কৰি ধ্যান প্ৰাণায়াম কৰি যিটো সুন্দৰ ৰূপ তোমাক দেখা পাইছিলোঁ তোমাৰ জন্মৰ পাছত সেইটো ৰূপ মই সদায় দেখিব লাগিব কৃষ্ণই এইবাৰ ভকতক বৰ দিও বন্দী হ'ল বোলে এইবাৰ মই জন্ম হ'ম কি ৰূপত ব্ৰহ্মাৱৰ্তত হৰি ৰূপত হয়নে হৰি ৰূপত জন্ম হ'ল সুখ পালে কিন্তু আকৌ জন্ম হ'ব লগা হ'ল কি হৈ কশ্যপ হৈ অদিতি হৈ ক'ত জন্ম হ'ল এবাৰ জন্ম হ'ল ব্ৰহ্মাৱৰ্তত ব্ৰহ্মাৰ পুত্ৰ হৈ
এইবাৰ জন্ম হ'ল স্বৰ্গত কি হয় কশ্যপ আৰু অদিতিৰ পুত্ৰ হয় কি ৰূপত বামন ৰূপত সত্য যুগত তেওঁৰ ৰূপটো কি আছিলে বিৰাট ৰূপ আছিলে হৰিৰ ৰূপটো মই বিৰাট ৰূপতো দেখা দিওঁ কপট ৰূপতো দেখা দিওঁ হয়নে হৰিটো হ'ল বিৰাট ৰূপ বামনটো হ'ল কপট ৰূপ কশ্যপ ৰূপী পিতৃৰ ঔৰসত অদিতিৰ গৰ্ভত তেওঁ বামন ৰূপত জন্ম হলে কেলে ভকতক তেওঁ বৰ দি থৈছে নহয় তোমাৰ পুত্ৰ হ'ম বুলি এটা 2 নম্বৰ বাৰ হ'ল এবাৰ বিৰাট ৰূপ হৰি ৰূপ এবাৰ ক্ষুদ্ৰ ৰূপ বামন ৰূপ 3 নম্বৰ বাৰ আৰু তোমাক জন্ম লোৱাৰ সুযোগ ল'ব নালাগে বোলে কিয় এবাৰ মোৰ ঈশ্বৰ ৰূপটো বৰ বেলেগ হ'ব বোলে কি ৰূপ এবাৰ মই নৰ হ'ম কিন্তু কি হ'ম প্ৰেমৰ মূৰ্তি হ'ম প্ৰেম ৰূপটো কি কৃষ্ণ ৰূপ প্ৰেম ৰূপটো কৃষ্ণ ৰূপ ব্ৰতৰ ৰূপটো হ'ল বামন ৰূপ সেইটো কাৰণে পয়োধৰা ব্ৰত পালন কৰিছিলে অদিতিয়ে হয়নে বাৰু আৰু পিঞ্চিয়ে কি কৰিছিলে যোগময় সাধনা কৰিছিলে সেইটো কাৰণে হৰি ৰূপত আহিছিলে তাৰ শ্ৰেষ্ঠ ৰূপটো কি ঈশ্বৰৰ ৰূপ প্ৰতিটোৱে শ্ৰেষ্ঠ কিন্তু কলুই মনুষ্যৰ কাৰণে শ্ৰেষ্ঠ কি কৃষ্ণ ৰূপ কৃষ্ণটো কি ৰূপ কৃষ্ণ হ'ল প্ৰেম ৰূপ যে প্ৰেমটো কেনেকুৱা হ'ব লাগিব স্বাৰ্থপৰ হ'লে নহ'ব কামনা বাসনা যুক্ত হ'লে নহ'ব লোভ লালসা যুক্ত হ'লে নহ'ব কি প্ৰেম হ'ব লাগিব ঈশ্বৰ প্ৰেম হ'ব লাগিব প্ৰত্যেককে ঈশ্বৰ জ্ঞান কৰিব পাৰিব লাগিব এই জগতৰ প্ৰতিটো বস্তুকেই কৃষ্ণময় প্ৰেমৰ বান্ধোনেৰে বান্ধিব পাৰিব লাগিব জগত জড় জীৱ এই সমস্তকে হৰিময় বুলি ভাবিব পাৰিব লাগিব কেনেকৈ পাৰিছিলে কৃষ্ণ ৰূপত জন্ম হলত বৃন্দাবনৰ গোপীয়ে পাৰিছিলে কেনেকৈ পাৰিছিলে কৃষ্ণ অন্তৰ্ধান হৈ দিছিলে বৃন্দাবনত কৃষ্ণ অন্তৰ্ধান হৈ দিয়াৰ লগে লগেই বৃন্দাবনৰ বিৰিখবিলাকত গোপীসকলে হাত দি হে কৃষ্ণ তুমি বৃক্ষ ৰূপলৈ আহি গ'লা হৰিণাবিলাকত হাত দি কৈছিলে হে কৃষ্ণ তুমি হৰিণ ৰূপলৈ আহি গ'লা আৰু যমুনাৰ জলত হাত দি কৈছিলে হে কৃষ্ণ তুমি জল ৰূপলৈ আহি গ'লা কৃষ্ণই কি দিলে প্ৰেম দিলে মই নিৰাকাৰ কৃষ্ণক তোমালোকে 3 তৰু লতিকা বিৰিখৰ পাত যমুনাৰ জল এইবিলাক বুলিও যেতিয়া হৃদয়ত অনুভৱ কৰিব পাৰিছা এইটোৱেই মোৰ কৃষ্ণ প্ৰেম এইটোৱেই মোৰ ঈশ্বৰ প্ৰেম গতিকে ঈশ্বৰ প্ৰেমটো সপ্ৰেম ভকতিটো বৰ সহজ বস্তু নহয় অনুশীলন কৰিব লাগিব কৰ্ষণ কৰিব লাগিব তেতিয়াহে আমাৰ কৃষ্ণ প্ৰেম গভীৰ হ'ব গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ এটা অভ্যাস জাগ্ৰত কৰিব লাগিব গীতা ভাগৱত শাস্ত্ৰ শুনিবলৈ অভ্যাসটো বহালে কি হ'ব ৰোগ ব্যাধি অপায় অমংগল আপোনালোকে নিজে প্ৰমাণ পাব আমি ক'বই নালাগে গৃহৰ আপদ বিপদ অপায় অমংগল সব আঁতৰ হ'বলৈ আৰম্ভ কৰে গৃহত সুমংগল আহিব অজ্ঞানীজনো দিব্যজ্ঞানী হ'ব হয়নে অতি জ্ঞাতাজনো মেধা সম্পন্ন হ'ব কিয় ঈশ্বৰ কৃষ্ণৰ লগত কি শক্তি সামৰ্থ্য আছে ভগৱান কৃষ্ণই যদি এবাৰ কৃপা কৰে দুবাৰ কৃপা বেলেগে কৰিব নেলাগে কৃষ্ণৰ কৃপা হ'ল পৰম কৃপা গীতাৰ 12 যুগ ভক্তি যুগ এই ভক্তি যুগৰ ঈশ্বৰ কৃষ্ণৰ ৰহস্য তত্ত্বই অৰ্জুন ৰূপী জীৱাত্মাক বুজাইছে মোকেই মন দিয়া মোকেই প্ৰাণ দিয়া মোকেই হৃদয় দিয়া এই জগতৰ প্ৰতিটো বস্তুতেই মই প্ৰকাশ হৈ আছো বুলি অনুভৱ কৰা এই অৰ্জুন এই অনুভৱী ভাৱনাটোৰ নাম কি মূল ৰহস্য ভক্তি এইটো কাৰণে অৰ্জুনক কৃষ্ণই কি কৈছে ভক্তি জ্ঞানৰ কথা কৈছে হিৰাম তাৰ নিচে জানা সেহি সখীয়ে হি ব্ৰহ্মাণ্ড ভিতৰ অকণমান থাকি গৈছে এই অবিদ্যায়া বৰে জীৱ গুণৰ সংগত এই মোক নজানে সে জানাই এইখিনি তত এই যাৰ পুঞ্জ পুণ্য ছয় পূৰ্বৰ ও সেহি জ্ঞানে গতি ভজি হে পাৱে ঈশ্বৰৰ ও এহি কৰ্মে গতি পালে কহিলো তোমাক এই সহস্ৰ মধ্যত গতি কোন চিতৱান ও নিশ্চয় জানা সখীয়ে হি ব্ৰহ্মাণ্ড ভিতৰ
ও তাৰ মধ্যে যত পানী হে আছে নিৰন্তৰ এ সহস্ৰ মাধত যদি একে গতি পাই এ তভুকতো মুক্ত হৈ লেখা জোখ নাই চিত্ত বুদ্ধি মন মুহূৰ্ত নিবেদিলা যায় ও শীঘ্ৰে পাৱৈ মুহুক বিলম্ব নাহি তাৰ এ অভ্যাস অপকাৰে মুহূৰ্ত থিৰ কৰে মন অজ্ঞানৰ ভক্তিৰ দুই ৰূপ এ কহিলো লক্ষণ জ্ঞানৰ পথটো কি জটিল বৰ্ণনকাৰী ভক্তিৰ পথটো কি সহজ সুখকৰ আৰু আনন্দবৰ্ধক এই যদি তাতো তুমি হেন বোলা মহাবল ইন্দ্ৰিয়ৰ মধ্যে মন হে আতি যে চঞ্চল অৰ্জুনে কৃষ্ণক সুধিব হয় সোধা নাই অৰ্জুনে কি সুধিব ভক্তি যুগত কৃষ্ণই নিজে গম পাইছে কৃষ্ণ কি অন্তৰ্যামী অৰ্জুনে যিটো ভাবি আছে সেইটো কৃষ্ণই গম পাই আছে সেইটো কাৰণে কৃষ্ণক ফাঁকি দিব নোৱাৰে কৃষ্ণক ফাঁকি দিব নোৱাৰি সেইটো কাৰণে যিসকল আটাইতকৈ সত্যবাদী সেইসকলে তেওঁৰ ভাগ্যা থাকে গুহাত জাম্বৱন্তৰ লগত ভাবে কাক কৃষ্ণ কোনে জাম্বৱন্তীয়ে পিতৃক প্ৰতিটো কামতে সেৱা শুশ্ৰূষা কৰি দিয়ে কিন্তু ভাবি থাকে কেৱল ৰামক ক'ত কেতিয়া দেখিছিলে এটা যুগতেই গৌৰ সুন্দৰ ৰামক দেখিছিলে ৰামক দেখিলেহে দেখিলে চকুৰ পৰা ৰাম নাতৰা হ'ল যলৈকে যায় ততে কেৱল ৰামকে দেখি থাকে আৰু স্বামী বুলি ৰামকে ভুজি থাকে ও তেতা যুগৰ পৰা ভুজিছে কোনে জাম্বৱন্তীয়ে দাপৰ যুগলৈকে কাক ৰামক ৰামে ৰূপটো সলাই পেলালে হয়নে কি দেখাইছে বোলে মোৰ ৰূপ সলনি হয় মোৰ ভকতৰ ৰূপ সলনি নহয় মোৰ ভকত সদায় এটা ৰূপতেই থাকে কি ৰূপত ভগৱান কৃষ্ণ আৰু ৰামৰ সেৱক ৰূপত এইটো কাৰণে জাম্বৱন্তীত তেতা যুগতেই জন্ম দাপৰ যুগতহে কৃষ্ণৰ জন্ম হৈছে বয়সত এটা যুগৰ সৰু কৃষ্ণ অথচ কি ভাবি আছে ৰামক এইটো কাৰণে সমন্ত মণিৰ অনাৰ চলেৰে জাম্বৱন্তীক বিবাহ কৰি আনিলে কৃষ্ণই কিয় বিবাহ কৰি আনিলে জাম্বৱন্তীয়ে কৃষ্ণক বিচাৰিছিলে কি বুলি যে তুমিয়েই সত্য তুমিয়েই মালিক তুমিয়েই স্বামী এই জগতত মই যিমান দেখিছো সব মিছা মই মিছাক কেতিয়াও স্বামী হিচাপে বুজিব নোৱাৰো মই মিছাক কেতিয়াও মোৰ স্বামী বুলি স্বীকাৰ কৰিব নোৱাৰো তুমিয়েই সত্য তুমিয়েই ঈশ্বৰ আৰু তুমিয়েই মোৰ স্বামী সেইটো কাৰণে মণিটো অনাৰ চলেৰে জাম্বৱন্তীক বিবাহ কৰাই নিলে কৃষ্ণ সত্ৰাজিতৰ সোণ ধন ঐশ্বৰ্য বিভূতি দিনে 8 বাৰকে সমন্তক মণিটোৱে দিয়ে থাকে থবলৈ ঠাই নাইকিয়া হৈছে সত্যভামাক কৈছে কিছুমান অলংকাৰ বনাই লোৱা তুমি সত্যভামাই কৈছে মই সেইদিনাখনলৈকে একো অলংকাৰী পৰিধান নকৰো বোলে কেতিয়ালৈকে যিদিনাখন জগতৰ স্বামীৰ মই চৰণ চুবলৈ নাপাওঁ তোমাৰ গৃহৰ এই সোণ সম্পত্তি ঐশ্বৰ্য বিভূতি এইবিলাক মোক একো নালাগে বোলে কিয় মই যিদিনাখনলৈকে জগতৰ স্বামীৰ চৰণত মোৰ এই অমৃতময় হাতেৰে স্পৰ্শ কৰিবলৈ নাপাম কি হ'ল সত্যভামাক গৈ জগতৰ হৰিয়ে বিবাহ কৰাব লগা হ'ল কিয় বিবাহ কৰাব লগা হ'ল সত্যভামাই তেতিয়াই গম পাইছে কৃষ্ণহে সত্য এই ধন সোণ ঐশ্বৰ্য বিভূতি সকলো মিছা বুলি সেইটো কাৰণে সত্যভামাক বিবাহ কৰালে কৃষ্ণই কি বুজাইছে আমাৰ জগতৰ হৰি হয়ো সাধাৰণ নৰৰ লগত বিবাহ পাশত পাংকাই দেখাইছে আমাক বুজাইছে যে জন্ম জন্মান্তৰৰ কৃষ্ণৰ প্ৰেম একান্ত ভক্তি কেতিয়াও বিফলে বা অথলে যাব নোৱাৰে কৃষ্ণৰ ভক্তি সদায় সামফল হ'ব কেনেকৈ সামফল হ'ব কৃষ্ণ বা ৰামৰ ভক্তিত আমাৰ জীৱন সামফল সামফল মানে কি সফল কোনোবাই ক'ব পাৰিব নেকি মই বৃত্তিত সফল
মই কৰ্মত সফল হয়নে কিন্তু মাধৱ মহাপুৰুষে কৈছে যে ব্যক্তিয়ে নাৰীয়ে জীৱন সাম্ফল বুলি ক'ব পাৰিব কেতিয়া ক'ব পাৰিব যেতিয়া ৰামৰ চৰণত শৰণ ল'ব ৰামৰ চৰণত শৰণ লৈলো মানৱী জনম সাম্ফল কৰিল পৰমাত্মাৰ চৰণত আশ্ৰয় নোলোৱালৈকে মানৱ জীৱন বা নৰতনো কেতিয়াও সফল হ'ব নোৱাৰে গীতাৰ ভক্তি যুগত ভগৱান কৃষ্ণই এইবাৰ অৰ্জুনক কৈছে যে তুমি মোক সুধিবা যে এক মন এক পাণ এক চিত হৈ তোমাক কোনে ভজিব পাৰিব কোনেও তোমাক এনেকৈ ভজিব নোৱাৰে বোলে কিয় বোলে মানৱৰ মনটো অত্যন্ত চঞ্চল তোমাৰ কথা ভাবি থাকোঁতে ভাত কাপোৰলৈ মনত পৰি যাব তোমাক চিন্তা কৰি থাকোঁতে আকৌ বেলেগ চিন্তা মনলৈ আহি যাব গতিকে এই চঞ্চল মনৰ গৰাকী এই অৰ্জুন ৰূপী ক্ষুদ্ৰ জীৱই মনক সুদৃঢ় কৰি সবল কৰি তোমাক কেনেকৈ বুজিম এটা কৃষ্ণই সেই প্ৰশ্ন অৰ্জুনে সুধিব বুলি নিজে সুধি দিছে হে ৰাম যত্ন কৰিলেও মন বিষয় কজাই হে মন জিনিবাৰ কহো সুগম উপায় সৰ্বদা পুৰুষে বিষয় কণেৰে মনে হে পুনু আনিবা মন মুহুৰ চিন্তনে এটা অৰ্জুনক উপায়টো শিকাই দিলে বোলে তোমাৰ মনটো বিষয়লৈ যাব সুখৰ বাসনালৈ যাব হেৰা অৰ্জুন তুমি মনটোক বিবেকৰ চাবুকেৰে খুব কোবাবা কোবাই এই বেয়া বস্তুবিলাকৰ প্ৰতি হেৰৌ মন তই কেলে গৈছ তই কৃষ্ণৰ অৰুণ চৰণ এই অৰুণ চৰণৰ ফালে যাচোন কৃষ্ণৰ চৰণতে অমৃত আছে এই অমৃতৰ ফালে তই যাচোন তই বেয়া বস্তুৰ ফালে নেযাবি অৰ্জুনক কৈছে এবাৰ দুবাৰ তুমি অভ্যাস কৰিবা অভ্যাস কৰোঁতে কি হ'ব প্ৰথম অনুশীলন কৰিলে অভ্যাস হ'ব অভ্যাসটো এদিন স্বভাৱ হ'ব আৰু স্বভাৱ কি হ'ব এদিন চৰিত্ৰ হ'ব সেইটো কাৰণে আমাক গুৰুজনাই কি দিছে ধ্ৰুৱ চৰিত্ৰ প্ৰহ্লাদ চৰিত্ৰ দিছে না নাই চৰিত্ৰ হয়নে আৰু উপদেশত কি বুলি কৈছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত কৃষ্ণৰ চৰিত্ৰটোহে অমৃত এতিয়া চৰিত্ৰটো কিয় অমৃত বুলি ক'বলৈ লৈছে অৰ্জুনক ভক্তি যুগত কৈছে যে মোক ভক্তি কৰিবলৈ প্ৰথম অনুশীলন কৰিবা অনুশীলন কৰিলে মোৰ ভক্তি অভ্যাস হ'ব অভ্যাস কৰিলে এদিন স্বভাৱ হ'ব আৰু স্বভাৱটো কি হ'ব এদিন চৰিত্ৰ হ'ব তোমাৰ লগত আৰু বেয়া চিদ্ধ কেতিয়াও থাকিব নোৱাৰিব হে মোৰ গৃহ পুষ্প বাতি কৰিমা যতন হে মোৰ গৃহ পুষ্প বাতি কৰিমা যতন এ শ্ৰদ্ধা ভাৱে মোৰ গৃহ কৰিবলে পন অগেহকলে পন্তে মিতি কাৰণে নুজত হে সেহি কৰ্মে ভক্তি মাহি থাকে বৈকুণ্ঠত হে একাদশী ব্ৰত সেৱা অৰ্চন বন্দন অ শ্ৰদ্ধায়ে কৰিবা তাত শ্ৰৱণ কীৰ্তন ও এহি মতে যিটো মোৰ কৰ্ম কৰয় এ মুহুৰ দিশ গতি পাৱে ধনঞ্জয় দে কৃষ্ণৰ গতিটো কি কৃষ্ণৰ গতিটো পৰম গতি এতিয়া কৃষ্ণই কি বুলি অৰ্জুনক ক'লে যে মই তোমাৰ হৃদয়ৰ মন্দিৰতে আছো হৃদয়ৰ মন্দিৰৰ পৰা তুমি মোক নি কি কৰিবা তুমি প্ৰাণ প্ৰতিষ্ঠা কৰিবা ক'ত কৰিবা এক বিশেষ স্থানত এক বিশেষ ব্যৱস্থাত আমাৰ গুৰুৰ আসন প্ৰতিষ্ঠা ভাগ কৰে নে নকৰে হয়নে নহয় এতিয়া গুৰুৰ আসন প্ৰতিষ্ঠাটোৱে হ'ল কি ঈশ্বৰ কৃষ্ণৰ পূজাৰ প্ৰতিষ্ঠা হয়নে গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰাৰ পাছত গুৰু গৃহভাগ সদায় কি কৰিব লাগিব মুচিব লাগিব গুৰু গৃহভাগ মুচিলে কি হয় ঐ কৃষ্ণৰ চৰণ ধুৱাবলৈ পাব নালাগে গুৰু গৃহভাগ ভালকৈ মুচিলে কৃষ্ণৰ চৰণ ধুৱাৰ নিচিনা পবিত্ৰতা পুণ্য আহি যায় যেতিয়া ভগৱানৰ নাম লৈ লৈ এই গুৰু গৃহভাগ যেতিয়া মুচিব তেতিয়া বেলেগে ভক্তি কৰিব নালাগে কৃষ্ণৰ সেৱা এইটো জন্মত তাতে সম্পূৰ্ণ হৈ উঠে হয়নে বাৰু সেইটো কাৰণে গুৰু গৃহভাগ লাগিব আমাৰ গুৰু গৃহ আচল কোন ভাগ আমাৰ হৃদয়গণ হৃদয় নিকা নিৰ্মল আৰু কৃষ্ণৰ প্ৰতি
প্ৰেমময় নোহোৱালৈকে আমাৰ গৃহত কেতিয়াও গুৰু গৃহ প্ৰতিষ্ঠা নহয়। সেইটো কাৰণে হৃদয়ত প্ৰথম গুৰু গৃহ প্ৰতিষ্ঠা হ'ব লাগিব ভাৱনা আৰু ভক্তিৰে, তাৰ পাছতে সাকাৰভাৱে আমাৰ গৃহবিলাকত গুৰু গৃহ প্ৰতিষ্ঠা হ'ব। এই প্ৰতিষ্ঠা যদি হৈ যায়, উপাসনা যদি নিৰন্তৰ হয়, তেতিয়াহ'লে কৃষ্ণই আহি নৃত্য কৰিব ক'ত? বৃন্দাবনত। বৃন্দাবনত কৃষ্ণই নৃত্য কৰে। এই বৃন্দাবন ক'ত আছে? এই বৃন্দাবন য'ত হৰিৰ গুণ কীৰ্তন আৰু উপাসনা কৰা হয় তাতে আছে, হয়নে নহয়? ঈশ্বৰক যি ভজে সি গোপী, হয়নে? আৰু গোপীৰ প্ৰেম কি? গোপীৰ প্ৰেম হ'ল কৃষ্ণ। সেইটো কাৰণে হৰিৰ চৰণত ধূপ দীপ, হয়নে, সেৱা সৎকাৰ উপাসনা কৰি সেৱা কৰাৰ পাছত এজন ভকতৰ হৃদয়ত যিটো আত্মসন্তুষ্টিৰ অনুভৱ জাগ্ৰত হয়, এয়া ঈশ্বৰ প্ৰাপ্তিতকৈ কোনো গুণে কম নহয়। এইটো কৰাজনেহে অনুভৱ কৰিব পাৰিব, নকৰাজনে এইটো অনুভৱ কৰিব নোৱাৰিব। যদি দুখ মনে মানে কৰ্ম কৰিমা, তাহাৰো সুলভ কহো শুনি মুকতা, হে অগ্নিভূত সাধ হোম যোগ জাগত, নিত্য নৈমিত্তিক কৰ্ম কৰিবা সমস্ত, হে ফল কুৱে দিবা কৰ্ম বন্ধ হে নজানি, কেৱলে কৰিবা ঈশ্বৰৰ আজ্ঞা মানি, সেহি কৰ্মে কৃত কৃত ভক্তি হৈব তাৰ, এই ভক্তিৰ প্ৰসাদ বলে তৰয় সংসাৰ, হিমতে কৰ্ম কৰি বেকক নিত, হে সত শুদ্ধি হুয়াতে বেহুৱে শুদ্ধ চিত। সাত্বিক শুদ্ধতা তেতিয়াহে আহিব, সাত্বিক পবিত্ৰতাখিনি তেতিয়াহে আহিব। কেতিয়া? যেতিয়া হৰিৰ চৰণ সেৱা আৰু তেওঁ গুণ কীৰ্তন উপাসনাৰে সৈতে হৰিক কায় বাক্য মন বিক্ৰয় হৈ যাব। আৰু এইখিনি কোৱাৰ পাছতো ভকতে কি নিবিচাৰে? যে তুমি মোক একো দিব নালাগে। ভগৱানৰ বা ভকতে একো নিবিচাৰেতো। ভগৱানৰ বা ভকতে এটা বস্তুৱে বিচাৰে, আৰু সেইটোৱে ভগৱানে দিবলৈ বৰ টান পায়। ভগৱানৰ বা ভকতে এটা বস্তুৱে বিচাৰে, যে সেইটোৱে দিবলৈ টান পায়। সেইটো কাৰণে যে আঁতৰাই ঠেলি থাকে। ভকতে ভগৱানৰ পৰা কি বিচাৰে? বোলে তোমাৰ অৰুণ চৰণ ছত্ৰ ছায়াত মোক ঠাই দিবা। আৰু ভগৱানে সেইকণ ঠাই দিবলৈ টান পায়। কিয় টান পায়? সেই ঠাইকণ পোৱাৰ পাছত আৰু জীৱৰ একো প্ৰয়োজন নাথাকে। সেইটো কাৰণে সংসাৰৰ মায়া চক্ৰটোতে তেওঁ চলাই থাকিব লাগিব। সেইটো কাৰণে জীৱবিলাকক কি কৰে? কৃষ্ণ ভক্তিৰ পৰা বিমুখ কৰি তেওঁ আঁতৰ কৰি নিব বিচাৰে। কিন্তু এইটোতো কলি যুগ, এইটোতো ভাল যুগ। যি ভাগৱত শাস্ত্ৰ পাইছে, হয়নে, গীতা শাস্ত্ৰ পাইছে, ভকতৰ সংগ পাইছে, সি ঈশ্বৰৰ স্পৰ্শ পাইছে, হয়নে? আৰু ঈশ্বৰৰ পুণ্য স্পৰ্শ এবাৰ পোৱাৰ পাছত ভগৱানে তাক বঞ্চিত নকৰে। এই অভ্যাস যোগত অতিৰেকে শ্ৰেষ্ঠ জ্ঞান, অজ্ঞানতো অধিক শ্ৰেষ্ঠ জানিবা ধ্যান, অধ্যানতো অধিক কৰ্ম ফল ত্যাগতাৰ, ত্যাগে শান্তি কৰা তৰয় সংসাৰ, হৈ হিমতে কৰি পাছে যেহন সময়, তাহাৰ স্বৰূপ কহো শুনা ধনঞ্জয়, সমস্তে পানীত ৰাগ দেশ নাহি তাৰ, লোভ মোহ ক্ৰোধ কাম নাহি অহংকাৰ, সুখতো আনন্দ নাহি দুখে নাহি কষ্ট, এই অযত নেহুয় প্ৰাপ্তি তাত হোৱে তুষ্ট, শ্ৰেষ্ঠ জন যিটো কৰে অনুনয়ে সেৱা, সমমিত দৰিদ্ৰ ভয়ে কৰে দায়া, পৰে মাৰিবাতো সহে নাহি কষ্ট মন, তাক ক্ষমাৱন্ত বুলি কহে সৰ্বজন।
মন বুদ্ধি অৰ্পিমুত কৰিলে নিশ্চয় সেই ভক্তি সখী মোৰ প্ৰিয় অতিশয় কদাচিত পানী দেগ নকৰয় তাহাৰ জানিবা কাহাতো নাহি ভয় পৰম লোভত যিটো নকৰয় দেশ আপোনাৰ লাভ ভৈলে নকৰে হৰি ভয় উদ বেগ দৈও কতো নথাকয় ভয় তাস হুৱে যে বে উদ্বেগ ভুলয় কাহাতো আপেক্ষা নাহি ঈশ্বৰত পৰে উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে অশেষী গোট ভক্তি মোৰ প্ৰিয় অতিশয় গুচিল সংসাৰ বৃথা যত দুখ ছয় তাক বুলি দক্ষ সৰ্ব কাৰ্যত নিপুণ একো কালে তাহাৰ আলোচনা নাহি পুনু উদাসীন হৈ পাছে সৰ্বত্ৰ ভ্ৰময় পুত মিত আদি বন্ধু কাৰো পক্ষ নয় অপ্ৰিয় ভলে তাহাতো নহয় আনন্দিত অপ্ৰিয়ত দেশ নকৰয় কদাচিত সুখ নকৰয় ধন পুত ভলে নাশ নপাইবাৰ বস্তুত নকৰে অভিলাষ শুভ পাপ পুণ্য দুইকো ত্যাগ কৰে ঈশ্বৰ চৰণ মাত্ৰ কেৱল সুমৰে পুতটো যিমত বুদ্ধি সতো তুষিথান সেই মতে সম হৈব মানয় অপমান সুখ দুখ সুত উষ্ণ দুইটো সমমতি পুত দ্বাৰা গৃহত নাহি কেয়া শকতি হৰি বিষাদ নাহি স্তুতি নিন্দা কুনি সেহি পৰম ভক্ত তাকে বোলে মুনি এৰিলে যত সব বিষয়ৰ সংগ আকৌ সাধু সবে বোলে ভক্তি অন্তৰংগ ভক্তি যুগত অৰ্জুনক কি কলে ভগৱান কৃষ্ণই যে হে মোৰ সখা অৰ্জুন তোমাৰ মনটো বৰ চঞ্চল বুলি তুমি নিজে গম পাই যায় হয়নে এই চঞ্চল মনটোক স্থিৰ কৰা এটা উপায় আছে বোলে কি উপায় বোলে হৃদয়ৰ আসনত তুমি মোক প্ৰতিষ্ঠা কৰিবা কাক পৰমাত্মা তোমাৰ কায় বাক্য মন সমস্ত মুঠ অৰ্পণা কৰিবা মুঠ অৰ্পণা কৰাৰ পাছত কি তোমাৰ ভাৱ ভাৱনাৰে সৈতে মোৰ মন্দিৰ তুমি নিৰ্মাণ কৰিবা কি আমাৰ নামঘৰ গুৰু সেয়া বোলে তাত কি কৰিবা তাত তুমি মুকেই প্ৰতিষ্ঠা কৰিবা বাংময় মূৰ্তি আমাৰ ভাগৱত প্ৰতিষ্ঠা কৰে হয়নে বাংময় মূৰ্তি ভাগৱত কি ভগৱানৰ তত্ত্ব মৰ্ম অৰ্থ মহিমা সকলো গীতাৰ আৰু ভাগৱতৰ একাদশ স্কন্ধত অৰ্জুনক কৃষ্ণই জনাই থৈছে মই বৈকুণ্ঠলৈ যাম কিন্তু এখন ঠাইত মোক নিশ্চিত পাবা ক'ত পাবা বোলে মোৰ ভকতৰ সংগত পাবা কৃষ্ণ বৈকুণ্ঠ পায়ন হ'ল কিন্তু উদ্ধৱে বিচাৰিলে ক'ত পাব ভগৱান কৃষ্ণৰ ভকতৰ সংগত পাব বুলি ক'লে আকৌ কি কৈছে ভকতৰ সংগতটো মোক পাবা এইটো মই তোমাক আত্মবিশ্বাস আৰু প্ৰত্যয়েৰে জনাইছো কিন্তু মোক আকৌ তুমি পুজিবৰ কাৰণে এখন স্থান লাগিব নহয় এতিয়া উদ্ধৱে খুব হাঁহিছে খুব আনন্দ কৰিছে যে তোমাক পুজিবৰ কাৰণেও যদি তুমি মোক এখন ঠাই দি থৈ যোৱা তেতিয়াহ'লে মোকনো আৰু তোমাক বিচ্ছেদ হোৱাৰ দুখ কি থাকিব এতিয়া কি কৰিলে ভগৱান কৃষ্ণই প্ৰৱেশ কৰি দেখুৱাই দিছে ক'ত ভাগৱতত ভাগৱতৰ মাজত ভগৱান কৃষ্ণ ঈশ্বৰ ৰূপত প্ৰৱেশ হৈ প্ৰকাশ হৈ দেখুৱাইছে কি বুলি কৈছে যে ইয়াতে মই সদায় আছো সদায় থাকিম আৰু ইয়াতে মোক সদায় পাবা এইটো কাৰণে গীতা শ্ৰীমদ ভগৱত গীতা ভাগৱত শ্ৰীমদ ভাগৱত গীতা ভাগৱত একেই ঈশ্বৰৰ মূৰ্তি
একেই ঈশ্বৰৰ তত্ত্ব। গীতাত ভক্তি মানে কৃষ্ণত ভক্তি, ভকতত ভক্তি মানে কৃষ্ণত প্ৰেম, ভকত বৈষ্ণৱত সেৱা মানে কৃষ্ণত পূজা আৰু উপাসনা। সেইটো কাৰণে কৃষ্ণই মোক পূজা কৰা বুলি কৈছে। কেনেকৈ কৰিবলৈ কৈছে? যে জগত প্ৰকৃতি জীৱ সকলোতে প্ৰেম ৰাখি মোক পূজা কৰা। হয়নে? মোক জড় পূজা নকৰিবা, চৈতন্য পূজা কৰা। হয়নে নহয়? জড় পূজাটো কি? জড় পূজাটো তেওঁ ফটোখনত আমি পূজা কৰাটো। ফটোখনত একো নাই, কৃষ্ণ নাই। হয়নে? গতিকে আমি কাক পূজা কৰিব লাগিব? ভকত বৈষ্ণৱক পূজা কৰিব লাগিব। ভকত বৈষ্ণৱ কি? কৃষ্ণৰ চৈতন্য মূৰ্তি। কৃষ্ণই তেওঁলোকৰ হৃদয়ত আহি বাস কৰি তেওঁলোকক কি কৰি আছে? চৈতন্য কৰি আছে। সেইটো কাৰণে ভকত বৈষ্ণৱ জীৱ প্ৰকৃতি এইবিলাকত ঈশ্বৰ প্ৰকাশ হৈ আছে। গতিকে আমি সেই ঈশ্বৰৰ অস্তিত্বটোক অনুভৱ কৰিবলৈ হ'লে গুৰু গৃহ প্ৰতিষ্ঠা কৰিব লাগিব, সৰ্বদা মচিব লাগিব, নাম লৈ তেওঁক ভোজ দিব লাগিব। তেতিয়া কি হ'ব? অৰ্জুনক কৈছে তোমাৰ মন তেতিয়া কেতিয়াও চঞ্চল হ'ব নোৱাৰে। তোমাৰ ৰাতিপুৱাৰ লগে লগে মোৰ ঠাইকণলৈ আহি মোৰ সেই ঠাইকণ মচি তাত ধূপ গছ চাকি গছ দিবলৈ তোমাৰ মনটো অনুৰক্ত হৈ থাকিব। তুমি য'তেই নাথাকা মোৰ চৰণে তোমাক টানি থাকিব। কিন্তু যদি সেই ঠাইকণেই নাথাকে কৰিব লগা থাকিব জানো? নাথাকে, মন বেলেগলৈ উৰা মাৰিব। সেইটো কাৰণে ঈশ্বৰৰ সাত্বিক শুদ্ধ ভক্তিৰ ব্যৱস্থাত আমাক গুৰুজনাই গুৰু আসনত ঈশ্বৰ মূৰ্তি বা বাংময় মূৰ্তি প্ৰতিষ্ঠা কৰি আমাক সৰ্বদা তাত মচি, হয়নে বাৰু? সৰ্বদা তাত ধূপ ধূনা অৰ্পণা কৰি হৰিক ভুজিবৰ কাৰণে আমাক এটা শুদ্ধ উপায় দিছে। হৰি ভক্তি কিন্তু বিৰাম হ'ব নালাগিব দেই। আহাৰ বিৰাম হ'লে দেহৰ কষ্ট হয়, ভক্তিৰ বিৰাম হ'লে কিন্তু আত্মাৰ কষ্ট হয়। আত্মাৰ কষ্টটো অতি দুখদায়ক। সেইটো কাৰণে হৰি ভক্তি যদি কৰিব বিচাৰিছে তেতিয়াহ'লে এৰা ধৰা কৰিবলৈ যত্ন নকৰিব। হৰি ভকতি কি হ'ব লাগিব? নিৰৱচ্ছিন্ন হ'ব লাগিব। এই ধাৰাটো সদায় চলাই যাব লাগিব। ভগৱন্ত প্ৰভুৰ কৃপা নহ'লে হৰিলে মনতেই নপৰে বোলে। সেইটো কাৰণে গুৰু গৃহখন মচিব লাগে বুলি মনত পৰাটো কোনে কৰি দিয়ে? ঈশ্বৰ প্ৰভুৱে স্মৰণ কৰাই দিয়ে। হয়নে বাৰু? আমি জানো ইমান পুণ্য কাম কৰিবৰ যোগ্য হয়? নহয়, হয় নহয়? কিন্তু ঈশ্বৰৰ কৃপা হ'লে আমি সেয়া ঈশ্বৰ সেৱা বুলি আমি কৰিবলৈ অনুশীলন কৰিম। অৰ্জুনক কৈছে তুমি সেই অনুশীলনটো কৰা এতিয়া। কি অনুশীলন কৰা? মনটোক স্থিৰ কৰা, চঞ্চল হ'বলৈ নিদিবা। ভক্তি গভীৰ কৰা, বোলে কি মই সকলোতে আছো, তুমি অনুভৱ কৰা। তোমাৰ পৰা মই আঁতৰত নহয়, বোলে কি তুমি আৰু মই নিকট হৈ আছো, তুমি ভালকে অনুভৱ কৰা। ক'ত কৈছে? ভক্তি যুগত কৈছে। আৰু সেই অৰ্জুন মোক যেতিয়া তোমাৰ কোৱাৰ আনন্দটো হৃদয়ত জাগ্ৰত হ'ব, এয়া অন্তৰংগা ভক্তি। বোলে কি তোমাৰ অন্তৰতেই মই আছো আৰু মোৰ হৃদয়তেই তুমি আছা। এই অনুভৱ আমি ভক্তিৰ বলতহে কৰিব পাৰিম। ৰাম এৰিলে কজত সম বিষয়ৰ সং, আকৌ সাধু সবে বোলে ভক্তি অন্তৰংগ, যাক বোলে অনুভৱ শুনিও নিশ্চয়, জন্ম কৰ্ম নাম গুণ মুখতে আনয়, কত নাম লবে মনে বিষয়ক যায়, বাগেন্দিয়ে বোলে তাক অনুভৱ নাই, যিটো স্মৰে মনতে যে তথাপিতো তৰে, যেন অজ্ঞানত নৰে বিষ খাই মৰে, সংশয় কৰা জানো এই কথা শুনি, পুৰাণত প্ৰমাণ লৈ কমনে গুণি, কৃষ্ণৰ কি কৰে গো বিন্দমিছে কয়,
অঞ্জন কপিনন্তে পৰ্বত ভৈলক্ষয় অ কৃষ্ণ যে সুহিত সখা প্ৰিয় গুৰু জানি অ ৰাম কৃষ্ণ ভুলি মোক ভানি হৰি নাম ৰাম ৰাম কিবালৈ গুৰুমুঠি ভাৱবান্ধৱ সমস্ত আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি আজি অনুষ্ঠান ভাগৰ ইমানতে সামৰিব বিচাৰিছোঁ কৃষ্ণ